মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা তুমিও ভালে আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ' আজি ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিখন তোমালোকৰ এডুকেশ্যন সাবজেক্ট আছে সেই সাবজেক্টখনৰ চেপ্টাৰ নম্বৰ 1 দিয়া আছে শিক্ষাৰ ধাৰণা আৰু লক্ষ্য এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম তো প্ৰথমতে তোমালোকে চোৱা দিয়া আছে এ ভেৰি short type questions answer no মার্ক অন থাকিব প্রথম প্রশ্নটো দিয়া হৈছে যে শিক্ষা কোনে ত্রিপাক্ষিক প্রক্রিয়া রূপে অব্যাহত করেছিল ইয়াৰে উত্তৰটো হ'ব জন ডিউ তাৰপিছত চাওক যে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ প্ৰধান সমৰ্থক কোন আছিল উত্তৰটো হ'ব ৰুছো আৰু এই প্ৰশ্নসমূহ কিমান চনত আহিছিল সেইটো তোমালোকৰ প্ৰশ্নত উল্লেখ কৰি দিয়া হৈছে চাওক যে 1999 চনত আহিছিল আৰু 2005 চনত এই প্ৰশ্নটো আহিছিল তাৰপিছত চাওক যে উপযুক্ত সময়ত আমি সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতাই শিক্ষা কথাষাৰ কোনে কৈছিল এটো আহিছিল 2010 চনত প্লেটোৱে কৈছিল তাৰপিছত চাওক যে আধুনিক শিক্ষাৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰটো হ'ব জন আমাছক কোৱা হয় এতিয়া কথাটো হ'ল যে তোমালোকৰ চনবিলাক দিয়া আছে কিমান চনত আহিছিল মই এইবিলাক পঢ়িব নাযাওঁ বহুত সময় লাগি যায় তো এতিয়া চাওক 5 নম্বৰ প্ৰশ্ন শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যমান তাৰ প্ৰকাশ কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব স্বামী বিবেকানন্দই কৈছিল তাৰপিছত 6 নম্বৰ এটা লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ এডুকেশ্যন শব্দটো দুগো শব্দৰ অৰ্থ কি উত্তৰটো হ'ব দুগো শব্দৰ অৰ্থ হ'ল মই আগবাঢ়ো এদি স্পেলিংটো অলপ মিষ্টেক হৈছে ইয়াতে মই আগবাঢ়ো হ'ব তাৰপিছত চাওক 7 নম্বৰটো শিক্ষা হৈছে দ্বিকেন্দ্ৰিক প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব ছাৰ জন আদামছে কৈছিল যে শিক্ষা এটা দ্বিপাক্ষিক প্ৰক্ৰিয়া তাৰপিছত 8 নম্বৰ প্ৰশ্নটো শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব পেষ্টলিজে কৈছিল তাৰপিছত 9 নম্বৰ প্ৰশ্নটো জীৱবিদ্যাৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই এই প্ৰশ্নটো আহিছিল 2017 চনত উত্তৰটো হ'ব অশুদ্ধ এটা শুদ্ধ শব্দ বাছি ওলাব দিছে তাৰপিছত চাওক 10 নম্বৰ সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱে শিক্ষা এই কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব এৰিষ্টটলে কৈছিল 11 নম্বৰ প্ৰশ্নটো এডুকেশ্যন শব্দটো গ্ৰীক লেটিন ফৰাচী ভাষাৰ পৰা আহিছে উত্তৰটো হ'ব লেটিন ভাষাৰ পৰা আহিছে তাৰপিছত চাওক 12 নম্বৰ ডেমক্ৰেসি এণ্ড এডুকেশ্যন নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰটো হ'ব জন ডিউ তাৰপিছত 13 নম্বৰ শিক্ষাৰ সমাজকেন্দ্ৰক লক্ষ্যৰ প্ৰবক্তা কোন আছিল উত্তৰটো হ'ব জন ডিউ 14 নম্বৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া এই প্ৰশ্নটো 2016 চনত আহিছিল এটা তোমালোকৰ 2 মাৰ্ক থাকে তো উত্তৰটো চাওক যে প্লেটোৰ মতে শিক্ষা হ'ল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া ব্যক্তিৰ দেহ আত্মাৰ লগত জড়িত এই প্ৰক্ৰিয়াই এজন ব্যক্তিৰ সুখ আনন্দ যথা সময়ত লভিবলৈ সক্ষম কৰে 12 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 15 নম্বৰ প্ৰশ্নটো শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সমাজস্বপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব পেষ্টলিজে কৈছিল 16 নম্বৰ শিক্ষা ত্ৰিপাক্ষিক পদ্ধতি শিক্ষক আৰু সামাজিক পৰিৱেশৰ প্ৰভাৱ জড়িত হৈ থাকে উত্তৰটো হ'ব শিক্ষা ত্ৰিপাক্ষিক পদ্ধতি শিক্ষক আৰু সামাজিক পৰিৱেশৰ লগত পৰিৱেশৰ লগতে শিক্ষাৰ্থীৰ প্ৰভাৱ জড়িত হৈ থাকে তাৰপিছত 17 নম্বৰ শিক্ষা বুলিলে মই শিশু আৰু পৈণত বয়সৰ মানুহৰ শৰীৰৰ মন আৰু আত্মাৰ বিকাশকে বুজো কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে কৈছিল তাৰপিছত তোমালোকে চোৱা short type questions 2/3 মাৰ্কৰ হ'ব শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া শিক্ষাৰ পক্ষ তিনিটা কি মানে শিক্ষাক যে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছিল সেই ত্ৰিপাক্ষিক প্ৰক্ৰিয়া যে তিনিটা পক্ষ আছে সেই পক্ষৰ পৰা কি প্ৰশ্ন কৰিছে তো উত্তৰ চাওক শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া 1 নম্বৰটো হ'ল শিক্ষক শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ নিশ্চয় মনত থাকিব তোমালোকৰ যে শিক্ষা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া য'ত তিনিটা পক্ষ আছে সেই তিনিটা পক্ষ হ'ল শিক্ষক
শিক্ষাৰ্থী শিক্ষক ডেট মিনছ যিয়ে শিকায় টিচাৰ আৰু শিক্ষাৰ্থী ডেট মিনছ লাৰ্ণাৰ বুলি ক'ব পাৰা বা ষ্টুডেণ্টছ বুলিও ক'ব পাৰা ছাত্ৰ আৰু সামাজিক পৰিৱেশ তোমালোকে যিটো পৰিৱেশৰ মাজত থাকি শিক্ষা আহৰণ কৰি আছা সেইটো হ'ল তোমালোকৰ সামাজিক পৰিৱেশ তাৰপিছত চাওক গণতন্ত্ৰ বিত্তীয় শিক্ষাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা এই প্ৰশ্নটো তোমালোকৰ 8 চনত 2008 চনত আহিছিল 9 চনতো আহিছিল উত্তৰ চাওক গণতন্ত্ৰ বিত্তীয় শিক্ষাৰ প্ৰয়োজনীয়তা অধিক গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ্থীসকলৰ কৰ্মদক্ষতা বৃদ্ধি কৰি দেশৰ উৎপাদন বৃদ্ধিৰ বাবে দক্ষ ব্যক্তিৰ সৃষ্টি কৰাৰ বাবে গণতন্ত্ৰ বিত্তীয় শিক্ষাৰ প্ৰয়োজনীয়তা বেছি তাৰপিছত চাওক 3 নম্বৰ প্ৰশ্নটো অগতানুগতিৰে শিক্ষাৰ বিষয়ে কি জানা লিখা এটা নিশ্চয় তোমালোকে নিজে লিখিব লাগে কি জানা তোমালোকে অগতানুগতিক শিক্ষাৰ বিষয়ে উত্তৰটো দিয়া হৈছে চোৱা যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে আনুষ্ঠানিক স্কুল কলেজত গৈ শিক্ষা আহৰণ কৰিব নোৱাৰে যিসকল শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিবলগীয়া হয় কিছুমান শিক্ষাৰ্থী আছে যিসকলে পঢ়া শুনা ভাল যদিও বিভিন্ন কাৰণবশতঃ হয়তো সিহঁতে শিক্ষাটো পৰিপূৰ্ণকৈ ল'ব পৰা নহয়কে বেলেগ এটা কামত লাগি যাব পৰা বা বেলেগ কামত লাগি যাব লাগে বা পটককৈ কিবা কাৰণত ঘৰৰ আৰ্থিক অসুবিধা থকাৰ কাৰণতে কিছুমানে পঢ়া এৰি দি বেলেগ কামত লাগে এনে মানুহৰ কথা কৈছে বা এনে ষ্টুডেণ্টৰ কথা কৈছে এনে বৰ ল'ৰা ছোৱালীৰ ভাৱে চৰকাৰে এক প্ৰকাৰ শিক্ষা ব্যৱস্থা কৰিছে এই শিক্ষা ব্যৱস্থাক অগতানুগতিক শিক্ষা বোলে অগতানুগতিক শিক্ষা নিৰ্ধাৰিত সময় আৰু বয়স সীমা নাথাকে তাৰমানে যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে নিশ্চয় এই অলপ কেইদিন আগত 2011 চনত এটা শিক্ষা আহিছিলে যে ৰাতি শিক্ষা আৰম্ভ কৰা হৈছিল গাঁৱে গ্ৰাম অঞ্চলত কি হৈছিল বা গাঁৱত কি হৈছিল যে ৰাতিকৈ শিক্ষা মানে কিছুমান গাঁৱৰ যিবিলাক নিৰক্ষৰ মানুহ আছে সিহঁতক একেলগ কৰি শিকোৱা হৈছিলে মানে তাত বয়সৰ কোনো সীমা নাথাকে একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে চবে আহিব পাৰে সময়ও নাথাকে কেতিয়াবা সময় এটা ফিক্স কৰি দিয়া হয় যে তোমালোকে 10টা মানত আহিবা বা 8টা মানত আহিবা তেতিয়াহে তোমালোকক টিচিং দিয়া হ'ব শিকোৱা হ'ব এটিয়ে কৈছে যে যিসকল লোকে আনুষ্ঠানিক শিক্ষা ল'ব নোৱাৰে সেইসকলক এই শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয় তাৰপিছত চাওকচোন 4 নম্বৰ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা এর সবল দিশ চোৱা ক নম্বৰ দিয়া আছে ব্যক্তি বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ নহয় নিশ্চয় সম্ভৱ নহয় ব্যক্তি এজন যদি সমাজৰ ব্যক্তি এজন যদি বিকাশ নহয় তেনে সমাজখন কেনেকৈ বিকাশ হ'ব নিশ্চয় নহ'ব সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল নিশ্চয় তোমালোকে বুজি পাইছা ক নম্বৰ প্ৰত্যেক ব্যক্তিয়ে নিজস্ব শক্তি ক্ষমতাৰ জন্ম গ্ৰহণ কৰে সেয়ে বিভিন্ন ব্যক্তি বিভিন্নতাৰ ওপৰত লক্ষ্য কৰিহে ব্যক্তিক শিক্ষা দিয়া উচিত এইটো কথা কি কৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে নিজস্ব কিছুমান গুণ ক্ষমতা লৈ জন্মগ্ৰহণ কৰে সেই যাৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে এটা কামতে পাৰদৰ্শিতা দেখাব নোৱাৰে বেলেগ কামত বেলেগ ব্যক্তিয়ে কি কৰে নিজৰ ক্ষমতা পাৰদৰ্শিতা দেখাব পাৰে সেয়ে কৈছে যে যাৰ যি দক্ষতা তাক চিনাক্ত কৰিব লাগে আমি এজন শিক্ষক হিচাপে চিনাক্ত কৰি সেই এজন ষ্টুডেণ্টৰ সেই মানে কোনটো গুণ বেছি আগ্ৰহ আছে বা কোনটো গুণৰ প্ৰতি তেওঁলোকে বেছি আগ্ৰহ সেইটো বিষয় আগত ৰাখি আমাক শিক্ষা প্ৰদান কৰিব লাগে তো এইখিনিতে আজি ভিডিওটো সমাপ্ত কৰিব বিচাৰিছোঁ কাৰণ ভিডিওটো বহুত দীঘল হৈছে তোমালোকে মনত ৰাখিবা যে কিমানখিনিলৈকে পঢ়া হৈছে আমি 2/3 মাৰ্কছৰ কোশ্চিন আলোচনা কৰিছোঁ তাৰ ভিতৰত 5 নম্বৰলৈকে আহিলোঁ 5 নম্বৰটো আলোচনা কৰা হোৱা নাই মনত ৰাখিবা আৰু নেক্সট ভিডিওটোত কমেণ্ট কৰিবা ইয়াৰ পৰা নেক্সট ভিডিওটো আৰম্ভ কৰা হ'ব তো আজিলৈকে এইখিনিয়ে ধন্যবাদ